নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ পিছত ভিডিঅ' বনাইছোঁ। এইকেইদিন মানে বহুত কিবাকিবি টাইম মেনেজমেণ্ট কৰিব পৰা নাছিলোঁ। তো আজিৰ পৰা ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লাইক এটা ক্লিক কৰি থৈ যাব। ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা কেইবাটাও পষ্ট ওলাইছে স্পেচিয়েলিষ্ট অফিচাৰৰ 150টা ভেকেঞ্চি ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে ঘৰতে বহি বহি অনলাইনতে এপ্লাইটো কৰিব পাৰিব। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টেট বেংক অফ ইণ্ডিয়া SBI ফালৰ পৰা আহিছে, যিটো কাৰণে পষ্টটোৰ কাৰণে লাষ্ট ডেটটো হ'ল 23 জানুৱাৰী 2025। 150টা ট্ৰেড ফাইনেন্স অফিচাৰ পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। পষ্টটোৰ নাম হ'ল ট্ৰেড ফাইনেন্স অফিচাৰ MMGS 2। পোষ্ট ওলাইছে 150টা পোষ্ট আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি আছে। ST কাৰণে 11টা পোষ্ট আৰু SC কাৰণে 24টা পোষ্ট, OBC কাৰণে 38টা পোষ্ট আৰু EWS কাৰণে 15টা পোষ্ট আৰু UR কাৰণে 62টা পোষ্ট। আনৰিজাৰ্ভৰ কাৰণে 62টা পোষ্ট, মানে আনৰিজাৰ্ভৰ কাৰণে বেছিকৈ পোষ্ট ওলাইছে। আৰু পে স্কেলটো আপোনালোকৰ 64,820ৰ পৰা 93,960 টকা পৰ্যন্ত থাকিবগৈ। আৰু এজ লিমিটটো আপোনালোকৰ থাকিব 23 বছৰৰ পৰা 32 বছৰৰ ভিতৰত এজ লিমিটটো আপোনালোকৰ হ'ব লাগিব। মানে বয়সৰ সময়সীমা 23ৰ পৰা 32ৰ ভিতৰত থাকিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো আপোনালোকৰ লাগিব গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ ফালৰ পৰা। এপ্লিকেশ্যন ফিজ অফ SBI ৰিকুৱাৰমেণ্টটো থাকিব। এপ্লিকেশ্যন জেনেৰেল EWS বা OBC কাৰণে 750 টকা। SC ST PWD কাৰণে কোনো এপ্লিকেশ্যন ফিজ দিবলগীয়া কোনো প্ৰয়োজন নাই। আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইনৰ সহায়ত দিব পাৰিব, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা ইণ্টাৰনেট বেংকিঙৰ সহায়ত। কেনেকৈ এপ্লাই কৰিব আপোনালোকে এইটো পদৰ কাৰণে আপোনালোকে SBI ৰিকুৱাৰমেণ্ট পৰ্টেলৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। তাতে গৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিব। নহ'লে ভিডিঅ'টোত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে ক্লিক। ইম্পৰ্টেণ্ট ডেটকেইটা হ'ল SBI স্পেচিয়েলিষ্ট অফিচাৰ ভেকেঞ্চিৰ কাৰণে ষ্টাৰ্টিং ডেটটো হৈছিলে 3 জানুৱাৰী 2024 আৰু লাষ্ট ডেটটো থাকিব 23 জানুৱাৰী 2024 পৰ্যন্ত। ধন্যবাদ।